So hello everyone, আজি আমি ইনঅৰ্গেনিক প্ৰেক্টিকেলৰ সেকেন্ড লেকচাৰটো ইয়াতে আৰম্ভ কৰিবলৈ গৈ আছো। সো ইয়াতে আমি গ্ৰুপ এনালাইসিস কৰিব লাগে হয়নে। লাষ্ট ক্লাছটোত আমি কি কৰিছিলো, আমি এসিড ৰেডিকেলটো উলিয়াইছিলো। আজি আমি কি উলিয়াবলৈ গৈ আছো, বেসিক ৰেডিকেল। তো আজি আমাৰ কাম হৈছে কি বেসিক ৰেডিকেল কেনেকৈ উলিয়াব লাগে। বেসিক ৰেডিকেল মানে যোনটো আমাৰ কেটায়নটো থাকে, যদি কি কেটায়ন থাকে, মেটাল কেটায়ন। আমি মেটাল কেটায়নটো কেনেকৈ উলিয়াব লাগে ইয়াত আমি সেইটো ডিসকাস কৰিম। তো ইয়াৰ কাৰণে ড্ৰাই টেষ্ট থাকে, ফ্লেম টেষ্ট কিবা কিবি থাকে। ফ্লেমৰ কালাৰটো চাই পেলাই আমি গম পাওঁ যে কি হ'ব পাৰে, আমাৰ মানে মেটেলটো কি কি থাকিব পাৰে। ঠিক আছে, আমি ফ্লেমৰ কালাৰ চাই পাওঁ। সেইবিলাক আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, এইবিলাক তোমালোকে লিখি দিলে হ'ল আৰু যে ফ্লেম টেষ্ট কৰিছোঁ, কালাৰ এনেকুৱা কিবা এটা আহিছে, বুকত পাই যাবা। যোনটো তোমালোকে পাৰফৰ্ম কৰিব লাগিব লেবৰেটৰীত সেইটো হৈছে গ্ৰুপ টেষ্টখিনি। কালি আমি এটা ডিসকাস কৰিছিলোঁ যে তোমালোকে সল্ট সলিউশনটো লৈ পেলাই তাৰ লগত নেসলাৰ্ছ ৰিয়েজেন্ট দিলা। নেসলাৰ্ছ ৰিয়েজেন্ট দিলে যদি অৰেঞ্জ পিপিটি এটা যদি পোৱা তোমালোকে, অৰেঞ্জ পিপিটি পালা মানে তোমালোকে বেছি ফাৰ্ডাৰ একো কৰিবই নালাগে, এইটো এমোনিয়াম প্ৰেজেন্ট। এমোনিয়াম প্ৰেজেন্ট থাকিলে এই গ্ৰুপ যিমানখিনি আছে, গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 3, গ্ৰুপ 4, গ্ৰুপ 5, গ্ৰুপ 6, এভৰিথিং ইজ এবসেন্ট। সো তোমালোকে লিখিব পাৰা যে আমি পাৰফৰ্ম কৰিছোঁ, বাট এভৰিথিং ইজ এবসেন্ট বুলি লিখি দিব পাৰা। ঠিক আছে। আচ্ছা, এতিয়া কথাটো হ'ল কি, যদি আমাৰ এই টেষ্টটো ফেইল হৈ যায় তেতিয়া আমি কি কৰিম, তেতিয়া আমি এই গ্ৰুপ এনালাইসিস কৰিব লাগিব। সো চোৱা, গ্ৰুপ এনালাইসিসত তোমালোকে কি কৰিবা, প্ৰথমতে আহিব গ্ৰুপ 1। তাৰপিছত নট মানে হেৰি কি আমাৰ ৱেট টেষ্ট, নট গ্ৰুপ এনালাইসিস। গ্ৰুপ এনালাইসিস তাৰপিছত আহিব এইটো আহিল তোমাৰ ৱেট টেষ্ট ফৰ বেসিক ৰেডিকেল। ঠিক আছে, ৱেট টেষ্ট ফৰ বেসিক ৰেডিকেলত তোমালোকে গ্ৰুপবিলাক কোনটো গ্ৰুপত আছে সেইটো আইডেন্টিফাই কৰিব লাগিব। যেনে চোৱা, ইয়াতে গ্ৰুপ 1ত লেড থাকিব পাৰে, গ্ৰুপ 2ত কপাৰ প্লেড, গ্ৰুপ 3ত আইৰণ এলুমিনিয়াম, গ্ৰুপ 5ত জিংক নিকেল মেংগেনিজ, গ্ৰুপ 5ত বেৰিয়াম কেলছিয়াম, গ্ৰুপ 6ত মেগনেছিয়াম আছে। এতিয়া কথাটো হৈছে কি, বেলেগ বেলেগ কলেজত বেলেগ বেলেগ সল্ট দিয়ে, কিন্তু কমন সল্ট কি, আইৰণটো কমন, এলুমিনিয়ামটো কমন। ঠিক আছে, জিংক ইজ কমন, বেৰিয়ামটো কমন, কেলছিয়াম কমন, মেগনেছিয়াম কমন, ইনক্লুডিং এমোনিয়াম ইজ অলছো কমন। কিন্তু এমোনিয়ামটো যেনিবা এইটো স্পেচিয়েল টেষ্টত গুচি যায়। পটাছিয়ামো দিয়ে, পটাছিয়ামটো ক'ত থাকে, স্পেচিয়েল টেষ্টতে থাকে। ঠিক আছে, এই যে সল্ট সলিউশন নেসলাৰ্ছ ৰিয়েজেন্ট যে কৰিলোঁ এমোনিয়াম, আৰু এটা এনেকৈ স্পেচিয়েল টেষ্ট ফৰ পটাছিয়াম থাকে, সেইটো এই গ্ৰুপত নাহে, সেইটো এই মানে স্পেচিয়েল টেষ্টবিলাকতে গুচি যায়। এই তোমালোকক প্ৰেক্টিকেল কপিত স্কুলবিলাকত কাক কি কি কৰাইছে সেইমতে তোমালোকে চাই ল'বা। ঠিক আছে, কিন্তু সাধাৰণতে কপাৰ আগতে দিছিলে, কিন্তু কপাৰৰ কেছটো কি হ'ল, কালাৰ সল্ট হয় গম পাই যায়, সেইকাৰণে আজিকালি কপাৰ নিদিয়ে। বা আইৰণৰ ক্ষেত্ৰতো সেই গ্ৰীণ কালাৰ সল্ট গম পাই যায়, সেইকাৰণে আইৰণটো নিদিয়ে। তো ইউজুৱেলি হোৱাইট কালাৰ সল্ট যিবিলাক কালাৰলেছ থাকে সেইবিলাক দিয়ে। লেড দিলে ইউজুৱেলি লেড নাইট্ৰেটৰ সল্টটো দিব, কিন্তু তোমালোকে লেড যদি থাকে তোমালোকৰ লেড নাইট্ৰেটৰ সল্ট দিয়া হৈছে তাৰমানে। ঠিক আছে, তো এইটো লেড নাইট্ৰেটৰ কাহিনী। Pb2NO3 হ'ব চাগে, এইটো মাইনাছ থাকে, তো ইয়াতে হোলটো এটা আহিব। লেড থাকিলে লেড নাইট্ৰেটৰ সল্টে থাকিব। ঠিক আছে, আৰু এলুমিনিয়াম দিব পাৰে। এতিয়া এলুমিনিয়াম ক্লৰাইডটো দি দিয়ে, AlCl3, এইটো সল্ট দিব পাৰে কেতিয়াবা। এই সল্টটো আইডেণ্টিফাই কেনেকৈ কৰিবা, এলুমিনিয়াম ক্লৰাইডটো পেকেটটো যেতিয়া খুলি দিবা পূৰা এনেকৈ ফিউমছ ওলাই থাকে, তাৰমানে পূৰা ধোঁৱা ওলাই থাকে। মানে এইটো এলুমিনিয়াম ক্লৰাইডটো আইডেণ্টিফাই কৰিবলৈ ইজি হয়, কিন্তু যদি এলুমিনিয়াম ছালফেট দি দিয়ে তেতিয়া আকৌ গম নাপাবা। এলুমিনিয়াম ক্লৰাইডটো ফিউমছ ওলাই থাকে, তাৰমানে ধোঁৱা ওলাই থাকে। জিংকৰ সল্টবিলাক হোৱাইট থাকে, জিংক ছালফেট এইবিলাক ইউজুৱেলি হোৱাইট কালাৰ সল্ট। বেৰিয়াম দিলে তোমাৰ বেৰিয়াম ক্লৰাইডটো দি দিব, হোৱাইট কালাৰ সল্ট হয়। কেলছিয়াম দিলে তোমাৰ কেলছিয়াম ক্লৰাইড বা কেলছিয়াম কাৰ্বনেট দিব পাৰে। কেলছিয়াম কাৰ্বনেট দিলে কিন্তু ৱাটাৰ সলুবল নহয়, তাক আকৌ সলুবল কৰাব লাগে এচিড দি পেলাই। ঠিক আছে, কেলছিয়াম কাৰ্বনেটটো যদি দিয়ে এইটো কিন্তু ৱাটাৰ ইনসলুবল হয়। ইনসলুবল হ'লে তাত আকৌ HCl দি পেলাই সলুবল কৰিব লাগে তাৰমানে। মেগনেছিয়াম দিলে ইউজুৱেলি মেগনেছিয়াম ছালফেটে দিয়ে। ঠিক আছে, মেগনেছিয়াম দিলে সদায় কি দিব, মেগনেছিয়াম ছালফেটৰ সল্টটো দিব। So these are some of the basic radicals that can be present in your salt. আচ্ছা, এতিয়া চোৱা কি কৰিবা তোমালোকক যেতিয়া সল্টটো দিব, কালি যিখিনি ডিছকাছ কৰিলোঁ সেইখিনিতো ক'লে। তাৰপিছত তোমালোকে এটা ৱেট টেষ্টত কি কৰিবা, সল্ট সলিউশনটো ল'বা, বেছিকৈ বনাবা। মানে 1 টেষ্ট টিউব ফুল পূৰা ভৰ্তি কৰি ল'বা, 1 টেষ্ট টিউব ফুল মানে আৰু দেই, পূৰা ভৰ্তি কৰিবা। তো সেই সল্ট সলিউশনটোৰ লগত তোমালোকে কি দিবা, ডাইলুট HCl দিবা।
1 টেষ্ট টিউব ফুল মানে সল্ট সলিউশ্যন ডাইলুট HCl2 1 টেষ্ট টিউব ফুল কৈছো অকল বোলে এইটো টেষ্ট টিউবত বোলে পুৰা সল্ট দি পেলাই পুৰা ইয়ালৈকে পানী ভৰাই দিলো যেতিয়া HCl দিবলৈ জেগাই নাথাকিব ন হিটো নকৰিবা মই হিটো কোৱা নাই মই কৈছো কি যে তোমালোকে এটা টেষ্ট টিউব এটা ললা টেষ্ট টিউবটোত তোমালোকে ইমানখিনি সল্ট সলিউশ্যন দিলা এণ্ড ইখিনি তোমালোকে তাত ৱাটাৰ কি ডাইলুট HCl এড কৰিলা যাতে পুৰা ভৰ্তি হৈ যায় মুখলৈকে আহি যায় সেইটো কৈছো মই সেইটো কৈছো তো তোমালোকে এইটো সল্ট সলিউশ্যন প্লাস ডাইলুট HCl যদি PPT পালা তেনেহলে গ্ৰুপ 1 যদি PPT নোপোৱা গ্ৰুপ 1 এবসেন্ট যদি পাই গলা তোমালোকৰ ইয়াতে ষ্টপ ঠিক আছে এইখিনিতে ষ্টপ কৰিব লাগিব তেতিয়া তোমাৰ লেট থাকিব পাৰে ইয়াতে যদি নোপালা যদি এইটো নাপালা এইটো পেলাই নিদিবা বহুত এইটো ভুলতে পেলাই দিয়ে ডোন্ট থ্ৰো ইট ডু নট throw the solution to পেলাই নিদিবা সেই সলিউশনটোৰ ওপৰতে ঠিক আছে above solution passed H2S gas above solution passed H2S gas pass কৰিব লাগে কিন্তু কি হৈছে যে H2S gas pass কৰি মানে বহুত বেয়া গোন্ধায় মানে very bad smell হয় নে নহয় H2S gas very bad smell তো আজিকালি মানে এটো আমি ল্যাবৰেটৰি পেলাকত প্ৰায় এভয়েড কৰো তাৰমানে বনাবলৈ অলপ দিগদাৰ হয় প্লাস বহুত বেয়া গোন্ধায় আগতে ষ্টুডেন্টস কম আছিলে দিছিল আজিকালি ষ্টুডেন্টসও বেছি তো মানে বহুত বেয়া গোন্ধায় মানে তো আমি হেকেনে পাৰা পৰ্যায়ত এটো নিদিওঁগে হেকেনে কপাৰ সল্টটো নিদিয়ে কাৰণ এটো গ্ৰুপ 2 থাকে ন গ্ৰুপ 2 তোমাৰ এটো কপাৰ যদি লেড নাইট্ৰেট থাকে গ্ৰুপ 1 তে আহি যাব গ্ৰুপ 2 লৈকে না যায় এটো কিন্তু কি হয় যে তোমাৰ যদি কপাৰ সালফেট যদি দিয়ে কপাৰ সালফেটৰ গ্ৰুপ 2 ৰে কপাৰ সালফেট ব্লু কালাৰ সল্ট আজিকালি নিদিয়ে কাৰণ সালে আইডেন্টিফাই কৰিব পাৰি যেটো কি তো you no need to do this test actually just likhiba just write it no need to perform write the test but no need to perform আৰু যদি কাৰোবাৰ মনৰ খজুতি আছে না অলপ কৰি চাব পাৰে কি আছে তোমালোকে তেতিয়া কি কৰিবা ন এই যে এবভ সলিউশনটো লৈছা পুৰা এনেকা পুৰা ভৰ্তি টেষ্ট টিউব আছে ন সলিউশন পুৰা ভৰ্তি আছে ন গুটেখিনি নলবা অকমান বেলেগ এটা টেষ্ট টিউবত অলপমান ট্ৰান্সফাৰ কৰিবা স্মল এমাউন্ট ট্ৰান্সফাৰ কৰিবা একদম টিকলামান ট্ৰান্সফাৰ কৰিবা তো ইয়াতে তোমালোকে H2S টো পাস কৰা H2S গ্যাস পাস কৰি দিয়া H2S গ্যাস পাস কৰিলে কি হ'ব ইয়াতে এনেকে ব্ল্যাক PPT আহি যাব ওকে যদি ব্ল্যাক PPT আহিছে সাপোজ যদি ব্ল্যাক PPT দেখিছা তোমালোকে তাওনে গ্ৰুপ 2 মানে হয়তো কপাৰ নহলে লেড আছে তো কি হ'ব তেতিয়া তোমালোকে এইখিনি যদি PPT আহিছে তানে গুটেখিনি তো এই বাকি ৰিমেইনিং যেটো মেইন সলিউশনটো আছিল তাতো তোমালোকৰ আহি যাব হয়নে নহয় তো গুটেখিনিত যেটা তোমাৰ দেখিছা যে ইয়াতে ব্ল্যাক PPT আহিছে ইয়াতো তোমালোকে H2S পাস কৰি দিয়া ঠিক আছে ইয়াতো H2S পাস কৰি দিয়া গুটেখিনি ব্ল্যাক PPT আহি যাব তাৰপিছত গ্ৰুপ 2 এনালাইসিস কৰিব লাগিব সাধাৰণতে কপাৰ নিদিয়ে তো এটো টেষ্ট কৰিব নালাগে কিন্তু লিখিব লাগিব কপিত মই বাৰে কৈছো লিখিব লাগিব নকৰিব পাৰা বাট লিখিব কিন্তু লাগিবই আচ্ছা এটো পিছত আহিব 3 আচ্ছা 3 টোত কি হয় যে তোমাৰ যোনটো H2S গ্যাস আমি পাস কৰিলো সল্ট সলিউশন ডাইলুট HCl H2S গ্যাস পাস কৰিছো নহয় we have to remove this H2S gas তো তাৰ কাৰণে আমি কি কৰো remove H2S gas by heating remove H2S gas from above solution by heating গৰম কৰি দিব লাগে তাৰমানে তাতছে বেটাৰ কি হয় যোনটো তোমাৰ সল্ট সলিউশন প্লাস ডাইলুট HCl ৰ যোনটো আমি প্ৰথমতে গ্ৰুপ মানে 1 নম্বৰ যোনটো বনাই লৈছিলো এইটো ডাইৰেক্ট এটোকে লৈ লোৱা H2S ৰিমুভ কৰিলে দৰকাৰে নাই ডাইৰেক্ট এটোকে লোৱা তাৰ লগত এটা নতুনকে কি দিব লাগে অ্যামোনিয়াম হাইড্ৰক্সাইড এণ্ড অ্যামোনিয়াম ক্লোৰাইড দি দিব লাগে যদি ইয়াতে PPT পালা তেনেহলে কি প্ৰেজেন্ট গ্ৰুপ 3 না গ্ৰুপ 3 হে এলুমিনিয়াম থাকিব পাৰে আইৰন থাকিব পাৰে গম পাইছানে তাৰমানে সল্ট সলিউশন HCl যোনটো আমি 1 নম্বৰত প্ৰথমতে পাইছিলো হেটোৰ লগত অ্যামোনিয়াম হাইড্ৰক্সাইড অ্যামোনিয়াম ক্লোৰাইড দিলে PPT আহিব তাৰমানে গ্ৰুপ 3 প্ৰেজেন্ট যদি গ্ৰুপ 3 প্ৰেজেন্ট নাই তেনেহলে আহিব এবাৰ গ্ৰুপ 4 না এই যোনটো আমি বনালো সল্ট সলিউশন ডাইলুট HCl অ্যামোনিয়াম হাইড্ৰক্সাইড অ্যামোনিয়াম ক্লোৰাইড ইয়াৰ লগত above solution plus
H2S gas দিবা এবাৰ H2S gas পাছ কৰিব লাগিব যদি PPT আহে তেনেহ'লেতো গ্ৰুপ 4 আৰু যদি নাহে absent usually H2S gas পাছ কৰিব লাগে আমি এক্সপেৰিমেন্টটো নিদিওঁগে মই অলৰেডি ৰিস্ক কৰি দিছো কথাটো কিয় নিদিওঁ কাৰণ বহুত বেয়া গোন্ধাই বনাবলৈ দিগদাৰ হৈ যায় তো নিদিয়ে এইটো বস্তুটো তো সেইকাৰণে আমি পাৰিলে এইটো ষ্টেপটো কি কৰিব এইটো স্কিপ কৰিব পাৰোঁ যদি স্কিপ কৰি তেতিয়া আহিব আমাৰ 5ত আমি কি কৰিম আকৌ এই H2S টো ৰিমুভ কৰিব লাগে তাৰমানে ৰিমুভ H2S gas by heating ঠিক আছে ৰিমুভ H2S gas by heating এইটো তোমালোকে লিখিবই লাগিব কিন্তু আমি আৰু হিটো কৰি নাথাকো আমাৰ যোনটো এই 3 নম্বৰৰ সলিউশনটো এক্সেস বনাই থোৱা আছিল মানে যে তুমি সল সলিউশনৰ লগত ডাইলুট HCl তাৰ লগত এমোনিয়াম হাইড্ৰক্সাইড এমোনিয়াম ক্লোৰাইড যোনখিনি আছিল তাৰপা অকণমান উলিয়াই লম তাৰপা অলপমান স্মল এমাউন্ট উলিয়াই লৈ পেলাই তাতে H2S পাস কৰিম যদি PPT আহে তেতিয়া গোটেইখিনিত পাস কৰিম যদি নাহে এই অকণমান যে H2S পাস কৰিছে কিন্তু পেলাই দিবা পেলাই দি ইউ হেভ টু টেক দিস দ্য মেইন পাৰ্ট হেইটোৰ লগত that is যোনটো above solution in কিমান আছিল তো 3 নাছিল জানো এই 3 কি আছিল সল সলিউশনৰ লগত ডাইলুট HCl ৰ লগত এমোনিয়াম হাইড্ৰক্সাইড এমোনিয়াম ক্লোৰাইড যোনটো above solution আছিলে above solution in 3 তাৰ লগত নতুনকৈ এড কৰিম এমোনিয়াম কাৰ্বনেট যদি হোৱাইট PPT আহিল তাৰমানে এইটো আহি গ'ল গ্ৰুপ 5 এন্ড গ্ৰুপ 5 কাৰ কাৰণে হয় এইটো বেৰিয়ামৰ কাৰণে হয় এইটো বেৰিয়াম থাকিলে এইটো পাবা তোমালোকে বেৰিয়াম বা ক্যালসিয়ামৰ ক্ষেত্ৰত এইটো পাবা ঠিক আছে এইটো বেৰিয়ামটো দিয়ে বেৰিয়াম চাই যাবা বেৰিয়াম চাবাই মানে ইয়াৰ লগত পটাছিয়াম ডাইক্ৰোমেট দিব লাগে এসিটিক এসিড দিব লাগে PPT টোৰ লগত ঠিক আছে এইটো কি হয় তোমালোকে ইয়াতে যেটা বেৰিয়ামৰ হোৱাইট PPT টো পাবা তাত এসিটিক এসিড দিব লাগে ডিজলভ হৈ যাব এসিটিক এসিড দিলে তাৰপিছত তাতে কি দিব লাগে পটাছিয়াম ডাইক্ৰোমেট K2Cr2O7 দিব লাগে তেতিয়া কি হৈ যায় এটা yellow PPT আহি যায় কনফার্ম মানে বেৰিয়াম আছে বুলি এইবিলাক এই বস্তুটো কিহত পৰে এটা গ্ৰুপ 4 PPT এনালাইসিসত পৰে like this okay যদি আমি এটা হোৱাইট PPT সাপোজ নাপালো তেতিয়া তো আহিব তোমাৰ স্টেপ নাম্বাৰ 6 তেতিয়া তুমি আকৌ এইখিনি লগত মানে এই যে কাৰ্বনেটলৈকে যে দিলা ঠিক আছে মানে এবভ সলিউশনৰ লগত তুমি যি কাৰ্বনেটটো দিলা সেই তাৰ লগতে এবভ সলিউশন প্লাস Na2 সোডিয়াম হাইড্ৰোজেন ফসফেট Na2H PO4 দি দিব লাগে তেতিয়া তোমাৰ যদি PPT আহে হোৱাইট কালাৰ PPT এটা আহিব অলপ কাৰ্ডি টাইপৰ হয় বস্তুটো লিকটিয়া টাইপৰ তেনেহলে গ্ৰুপ 6 প্ৰেজেন্ট and group 6 ত তোমাৰ কোন থাকিব magnesium +2 থাকিব বাস এখিনি তাছত গ্ৰুপ এনালাইসিস কৰিব লাগিব তুমি ঠিক আছে তো এইটো ইজ সল্ট এনালাইসিস তাছত তোমালোকে যেটা জি পাবা তাছত কনক্লুজনত লিখিবা যে in the above experiment the acid radical has been found to be suppose chloride and basic radical has been found to be suppose ki pala barium +2 therefore the salt is BaCl2 so chloride or charge keta chloride 1 minus barium or charge keta duta to balance koribole tumi chloride duta dibo lagibo na nai heibur matter kore kintu barium +2 chloride -1 থাকে কিন্তু ইয়াৰ লগত কাউন্টাৰ কৰি সমান হ'ব লাগিব সো দুটা যদি দিয়া -2 তো -2 +2 কাটা কুটি দ্যাটস BaCl2 বাস ইমান কিনি ঠিক আছে ইয়াৰ পাছ তোমালোকে গ্ৰুপ এনালাইসিস বোৰ কৰিব লাগিব সেই পাৰ্টটো মই কৰা নাই এটো তোমালোকে নিজে চাই লবা যে গ্ৰুপ 4 আহিলে কি কৰিব লাগিব গ্ৰুপ 5 আহিলে কি কৰিব লাগিব গ্ৰুপ এনালাইসিসৰ দৰকাৰ হ'ব ঠিক আছে এটো জাস্ট গ্ৰুপ 6 প্ৰেজেন্ট সেই বুলতে ডাইৰেক্ট ম্যাগনেসিয়াম বুলি তোমালোকে কনফাৰ্ম নহয় আকৌ গ্ৰুপ 6 এনালাইসিস চাব লাগিব মই ফাইনাল স্টেপত কৰি দিছো গ্ৰুপ এনালাইসিস অফ কৰাৰ পিছত কনক্লুজনত আমি এটো এনেকৈ লিখিব লাগিব তো এইখিনি হৈছে সল্ট এনালাইসিস যাতে থাকিব 10 মাৰ্কস ওকে থ্যাংক ইউ